মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ ব্যাকৰণ পাঠত এটা নতুন বিষয় লৈ আহিছো তোমালোকে হয়তো ভাবিছা এইবোৰ আমাৰ পৰীক্ষাত নাহে কি কাৰণেনো শিকিব লাগে আসলতে হেতু নহয় ব্যাকৰণ জানিলেহে ভাষা এটা শুদ্ধকৈ শিকিব পাৰি যদি এইখিনি কথা তোমালোকে নিশিকা তেতিয়াহলে তোমালোকে ভাষাটো আয়ত্ত কৰিব নোৱাৰিবা গতিকে পৰীক্ষাত আহক বা নাহক তোমালোকৰ সিলেবাসত থাকক বা নাথাকক যিখিনি কথা জনাটো দৰকাৰী সেইখিনি কথা তোমালোকে শিকিবই লাগিব গতিকে ভালকৈ মন দি শিকিবা মই আজি এটা নতুন বিষয় লৈ আহিছো কাল তোমালোকে ইংলিছত শিকিছা টেন্স কাল মানে কি বাৰু কাল মানে হল সময় এটা কাল কাক বোলে বুলি কলে তোমালোকে কি লিখিবা যি সময়ত ক্ৰিয়া সম্পাদন হয় ক্ৰিয়া সম্পাদন হয় সেই সময়কে কাল বোলে সেই সময়কে কাল বোলে ক্ৰিয়া মানে কাম কৰা কৈছোৱে আগতে যি সময়ত ক্ৰিয়া সম্পাদন হয় সেই সময়কে কাল বোলে এটা কাল কাক বোলে গম পালা মই তোমালোকক বাক্য সহ বুজাই দেখুৱাইছো মই তিনিটা বাক্য লিখিছো মই ভাত খাইছো মই ভাত খাইছো এটো এটা বাক্য মই ভাত খালো এটো এটা বাক্য মই ভাত খাম এটো এটা বাক্য মই একেটা ক্ৰিয়াৰে তিনিটা বাক্য তোমালোকক দেখুৱালো প্ৰথমটোত খাইছো দ্বিতীয়টোত খালো তৃতীয়টোত খাম এতিয়া চোৱা মই ভাত খাইছো এটোৰ খোৱাৰ সময়টো বেলেগ মই ভাত খালো হেতুৰ সময়টো বেলেগ আৰু মই ভাত খাম তাৰ সময়টো বেলেগ গতিকে যি সময়ত ক্ৰিয়া সম্পাদন হয় বা কামটো সম্পাদন হয় সেই সময়কে কাল বোলে এতিয়া চোৱা কাল তিনি প্ৰকাৰৰ কি এতিয়া চোৱা বৰ্তমান কাল ভূত বা অতীত কাল আৰু ভৱিষ্যৎ কাল কাল কেই প্ৰকাৰৰ কাল তিনি প্ৰকাৰৰ বৰ্তমান কাল ভূত বা অতীত কাল আৰু ভৱিষ্যৎ কাল এতিয়া চোৱা বৰ্তমান কাল কাক বোলে বৰ্তমান কাল কাক বোলে বৰ্তমান কাল কাক বোলে বুলি ক'লে তোমালোকে কি লিখিবা যি ক্ৰিয়াৰ কাৰ্য বৰ্তমান সময়ত
যি ক্ৰিয়াৰ কাৰ্য বৰ্তমান সময়ত হোৱা বুজায় বৰ্তমান সময়ত হোৱা বুজায় তাকে বৰ্তমান কাল বোলে বৰ্তমান কালটো ইংলিছত কি বুলি কয় প্ৰেজেন্ট টেন্স যিটো কাম বা যি ক্ৰিয়াৰ কাৰ্য বৰ্তমান সময়ত হোৱা বুজায় এতিয়া তাকে বৰ্তমান কাল বোলে বৰ্তমান কাল আকৌ দুবিধ বৰ্তমান কাল কেইবিধ বৰ্তমান কাল দুবিধ কি এতিয়া এটা হ'ল নিত্য বৰ্তমান কাল আৰু আনটো হ'ল স্বৰূপ বৰ্তমান কাল এই দুবিধ হ'ল বৰ্তমান কালৰ ভাগ তোমালোকে ইংৰাজীটো পাইছা প্ৰেজেন্ট টেন্স পাষ্ট টেন্স ফিউচাৰ টেন্স আকৌ প্ৰতিটো টেন্সৰে আকৌ চাৰিটাকৈ ভাগ আছে সিম্পল প্ৰেজেন্ট প্ৰেজেন্ট কন্টিনিউয়াছ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ এনেকৈ ভাগ আছে ঠিক তেনেকৈ অসমীয়াটো বৰ্তমান কালৰ দুটা ভাগ আছে নিত্য বৰ্তমান কাল আৰু স্বৰূপ বৰ্তমান কাল এতিয়া নিত্য বৰ্তমান কাল কি চোৱাচোন নিত্য বৰ্তমান কাল নিত্য বৰ্তমান কাল নিত্য বৰ্তমান কাল কাক বোলে এতিয়া যি ক্ৰিয়াই নিয়ম অভ্যাস বা চলিত বৰ্তমান আদি বুজায় তাকে নিত্য বৰ্তমান কাল বোলে যি ক্ৰিয়াই নিয়ম অভ্যাস বা চলিত বৰ্তমান আদি বুজায় তাকে নিত্য বৰ্তমান কাল বোলে এতিয়া নিত্য বৰ্তমান কালৰ উদাহৰণ চোৱা যেনে মানুহে ভাত খায় মানুহে ভাত খায় বেলি পূবফালে উদয় হয় পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এই বাক্যকেইটা চোৱা সদায় হৈ থাকে মানুহে ভাত খায় মানুহে সদায় ভাত খায়
বেলি পূবফালে উদয় হয় সেইটো সদায় হয় পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এইটো চিৰন্তন এটা সত্য যিবোৰ চিৰন্তন সত্য বা ইউনিভাৰ্চেল ট্ৰুথ সেইবোৰ বাক্যৰ ক্ষেত্ৰত সেইবোৰ ক্ৰিয়াৰ কাৰ্যৰ ক্ষেত্ৰত কি হয় সেইটো কি বুলি কয় নিত্য বৰ্তমান কাল এতিয়া নিত্য বৰ্তমান কাল কি বুজি পালা তাৰ পিছত স্বৰূপ বৰ্তমান কাল কি স্বৰূপ বৰ্তমান কাল স্বৰূপ বৰ্তমান কাল স্বৰূপ বৰ্তমান কাল যি ক্ৰিয়াৰ কাম শেষ হৈছে যি ক্ৰিয়াৰ কাম শেষ হৈছে কিন্তু তাৰ ফল বা প্ৰভাৱ এতিয়াও আছে যি ক্ৰিয়াৰ কাম শেষ হৈছে কিন্তু তাৰ ফল বা প্ৰভাৱ এতিয়াও আছে নাইবা কামটো চলি আছে চলি আছে তেনে ক্ৰিয়াৰ কালক স্বৰূপ বৰ্তমান কাল বোলে স্বৰূপ বৰ্তমান কাল বোলে এতিয়া স্বৰূপ বৰ্তমান কালৰ উদাহৰণ চোৱা মই কিতাপ পঢ়িছো যেনে মই কিতাপ পঢ়িছো কামটো আগতে আৰম্ভ হয় এতিয়ালৈকে চলি আছে মই কিতাপ পঢ়ি আছো তাৰমানে মই কিতাপ পঢ়িছো মই ভাত খাইছো মই লিখি আছো এই ক্ৰিয়াৰ এই কামবোৰ বৰ্তমান সময়ত হৈ আছে চলি আছে এনেকুৱাবোৰ বুজালে কি হয় স্বৰূপ বৰ্তমান কাল হয় এতিয়া স্বৰূপ বৰ্তমান কাল আৰু নিত্য বৰ্তমান কাল কি বুজি পালা বৰ্তমান কালৰ দুইটা ভাগ মই দেখুৱালো তাৰ পিছত আমি যাম অতীত কাল এতিয়া অতীত কাল ইংৰাজীত কি বুলি কয় past tense অতীত কাল মানে কি এতিয়া যি ক্ৰিয়াৰ কাৰ্য অতীততে শেষ হৈ গ'ল বা আগতে শেষ হৈ গ'ল এতিয়া চোৱা অতীত কালৰ সংজ্ঞা যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ গ'ল যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ গ'ল যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ গ'ল তাক অতীত বা ভূতকাল বোলে
এতিয়া অতীতকাল কি বুজি পাইছা যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ গ'ল মানে আগতে হৈ গ'ল তাক অতীত বা ভূতকাল বোলে অতীত বা ভূতকালৰো আকৌ দুটা ভাগ আছে তিনিটা ভাগ আছে সেইকেইটা হৈছে স্বৰূপ ভূতকাল অতীতকালৰ ভাগ কেইটা হৈছে স্বৰূপ ভূতকাল স্বৰূপ ভূতকাল অপূৰ্ণ ভূত বা নিত্য ভূতকাল অপূৰ্ণ ভূত বা নিত্য ভূতকাল আৰু সম্ভাৱ্য ভূতকাল সম্ভাৱ্য ভূতকাল এইকেইটা হৈছে অতীতকালৰ ভাগ স্বৰূপ ভূতকাল অপূৰ্ণ ভূত বা নিত্য ভূতকাল আৰু সম্ভাৱ্য ভূতকাল এতিয়া উদাহৰণ সহ মই দেখুৱাম তোমালোকক স্বৰূপ ভূতকাল অপূৰ্ণ ভূতকাল বা নিত্য ভূতকাল আৰু সম্ভাৱ্য ভূতকাল স্বৰূপ ভূতকাল স্বৰূপ ভূতকাল চোৱা যি ক্ৰিয়া কাৰ্য অতীতত হৈ গ'ল যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ গ'ল যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ গ'ল তেনে ক্ৰিয়াৰ কালক তেনে ক্ৰিয়াৰ কালক স্বৰূপ ভূতকাল স্বৰূপ ভূতকাল বোলে যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ গ'ল তেনে ক্ৰিয়াৰ কালক স্বৰূপ ভূতকাল বোলে স্বৰূপ ভূতকালৰ উদাহৰণ চোৱা যেনে মই ভাত খালো মই ভাত খালো মই তাৰমানে আগতেই ভাত খোৱা কামটো শেষ কৰিলো মই ভাত খালো মই কিতাপ পঢ়িলো মই কিতাপ পঢ়িলো এনেকুৱাবোৰ হৈছে স্বৰূপ ভূতকালৰ উদাহৰণ তাৰপিছত আহিলে অপূৰ্ণ ভূত বা নিত্য ভূত অপূৰ্ণ ভূত বা নিত্য ভূত অপূৰ্ণ ভূত বা নিত্য ভূত অপূৰ্ণ ভূত বা নিত্য ভূতকাল কাক বোলে চোৱা যি ক্ৰিয়া কাৰ্য অতীতত যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ যোৱা কোনো এটা কাৰ্যৰ
কোনো এটা কাৰ্যৰ আগৰ কালত হোৱা বুজায় আগৰ কালত হোৱা বুজায় তেনে ক্ৰিয়াৰ কালক অপূৰ্ণ ভূত বা নিত্য ভূত কাল বোলে বুজিবলৈ অকমান জটিল হৈছে তোমালোকৰ যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ যোৱা কোনো এটা কাৰ্যৰ আগৰ কালত হোৱা বুজায় তেনে ক্ৰিয়াৰ কালক অপূৰ্ণ ভূত বা নিত্য ভূতকাল বোলে কিবা এটা কাম ধৰা অতীতত হ'ল বা হৈ গ'ল কিন্তু সেই কামটোৰ আগতে আৰু এটা কাম হৈ গ'ল তোমালোকে ইংলিছত পাইছা the train had left মই এটা ইংলিছৰ এটা উদাহৰণ দিছো the train had left before I reached the station the train had left before I reached the station দুয়োটাই past tense নহয় জানো the train had left I reached the station reached মই গৈ পোৱাৰ আগতে ট্ৰেইনখন এৰিলে মই গৈ পোৱাটো past tense আৰু ট্ৰেইনখন এৰাটো past tense ঠিক একেদৰে অসমীয়াটো এটা কাম অতীতত হৈ গ'ল কিন্তু সেই কামটোৰ আগতে আৰু এটা কাম ধৰা হৈ গ'ল হেতু বুজাবলৈ অপূৰ্ণ ভূত বা নিত্য ভূতকাল বোলে এতিয়া নিত্য ভূতকালৰ উদাহৰণ চোৱা তেওঁ যাওঁতে মই ভাত খাইছিলো তেওঁ যাওঁতে মই ভাত খাইছিলো তেওঁ যাওঁতে মই ভাত খাইছিলো তেওঁ যোৱাটো অতীতকাল আৰু ভাত খাইছিলোটো অতীতকাল সি আহোতে মই লিখি আছিলো এনেকুৱাবোৰ বুজাবলৈ বুজোৱা বাক্যকে কি বুলি কয় অপূৰ্ণ ভূত বা নিত্য ভূতকাল এতিয়া আহা তাৰ পিছৰটোলে সম্ভাব্য ভূতকাল সম্ভাব্য ভূতকাল সম্ভাব্য ভূতকাল কাক বোলে অতীতত কোনো কাৰ্য হোৱাৰ সম্ভাৱনা আছিল অতীতত কোনো কাৰ্য হোৱাৰ সম্ভাৱনা আছিল অতীতত কোনো কাৰ্য হোৱাৰ সম্ভাৱনা আছিল কিন্তু কাৰ্যটো নোহোৱাকৈ ক্ৰিয়া
শেষ হ'ল ক্ৰিয়া শেষ হ'ল তেনে ক্ৰিয়াৰ কালক কি বোলে সম্ভাব্য ভূতকাল বোলে অতীতত কোনো এটা কাৰ্য হোৱাৰ সম্ভাৱনা আছিল হ'বলগীয়া আছিল কিন্তু কাৰ্যটো নোহোৱাকৈ ক্ৰিয়াটো শেষ হৈ গ'ল তেনে ক্ৰিয়াৰ কালকে সম্ভাব্য ভূতকাল বোলে সম্ভাব্য ভূতকালৰ উদাহৰণ চোৱা মই কামটো কৰিলোহেঁতেন যেনে মই পঢ়িলোহেঁতেন ধৰা মই পঢ়িলোহেঁতেন মই পঢ়িলোহেঁতেন সি গ'লহেঁতেন আমি এনেকুৱা বাক্যবোৰ ব্যৱহাৰ কৰো নহয় সেইবোৰে হ'ল মই কৰিলোহেঁতেন মই পঢ়িলোহেঁতেন মই খালোহেঁতেন তেনেকুৱাবোৰ সম্ভাব্য ভূতকাল সি গ'লহেঁতেন এতিয়া সম্ভাব্য ভূতকাল কাক বোলে বুজি পালা অতীত কালৰ তিনিটা ভাগ দেখুৱালো তাৰ পিছত আহিলে ভৱিষ্যৎ কাল ইংলিছত কি বুলি কয় ফিউচাৰ টেন্স ভৱিষ্যৎ কাল কাক বোলে ভৱিষ্যতে কোনো কাৰ্য সম্পাদন কৰা হ'ব এনে ভাৱ বুজোৱা ক্ৰিয়াৰ কালক ভৱিষ্যৎ কাল বোলে ভৱিষ্যতে কোনো কাৰ্য সম্পাদন কৰা হ'ব এনে ভাৱ বুজোৱা ক্ৰিয়াৰ কালক ভৱিষ্যৎ কাল বোলে মানে আগলৈ হ'ব অনাগত দিনত হ'ব তেনেকুৱা বুজালে সেইটো ভৱিষ্যৎ কাল হ'ব যেনে মই কিতাপ পঢ়িম এতিয়ালৈকে পঢ়া নাই কিন্তু পঢ়িম I shall read book সি ফুৰিবলৈ যাব ইত্যাদি অনাগত দিনত বা আগন্তুক সময়ত যি কাম সম্পাদন কৰা হ'ব তেনে ক্ৰিয়াৰ কালকে ভৱিষ্যৎ কাল বোলে এইকেইটা হৈছে কালৰ শ্ৰেণী বিভাজন আৰু মই সংজ্ঞা সহ উদাহৰণ সহ তোমালোকক শিকালো ভৱিষ্যৎ কালৰ কোনো ভাগ নাই ভৱিষ্যৎ কাল কাক বোলে এইটো শিকিলেই হ'ব এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅটো চাই তোমালোকৰ বহিত লিখি কথাখিনি মুখস্থ কৰিবা আশা কৰিছো তোমালোকে ভালদৰে শিকিবা আৰু মনত ৰাখিবা আজিলৈ আহো ধন্যবাদ